মনু চুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ৰক্ষাবন্ধন আহি আছে, তাৰ কাৰণে মই একেবাৰে সহজভাৱে বনোৱা বেচনৰ বৰফিৰ এটা ৰেচিপি লৈ আহিছোঁ। আৰু মই আধা কাপ বেচন লৈছোঁ আৰু এচামুচ চুজি লৈছোঁ। এইটো অপশ্যনেল হয়, দিব পাৰে নিদিব পাৰে। আৰু এতিয়া মই 1/4 কাপ ঘিউ লৈছোঁ, গৰু ঘিউ লৈছোঁ। লৈ পেলাই বেচনখিনি কিন্তু মই প্ৰথমতে ভাজি লৈছোঁ। প্ৰথমতে বেচন আৰু চুজিখিনি অলপ বিনা ঘিউ দি পেলাই ভাজি ল'ব। তাৰপিছত আকৌ ঘিউখিনি দিব। অলপ 5 মিনিটমান ভজা হোৱাৰ পিছতহে ঘিউখিনি দিব। ঘিউখিনি দিয়াৰ পিছত অলপ গোটা গোটা যেন লাগে, গোটাখিনি ভাঙি যাব আৰু দেখিব অলপ শুকান যেন লাগিছে। মই একেবাৰে দি দিয়া নাই, কাৰণ বেছি তেল হৈ গ'লেও অলপ দিগদাৰী হয়, সেইকাৰণে অলপ অলপকৈ দিছোঁ। আৰু এইদৰে বেচনখিনি কিন্তু ভাজি আছোঁ আৰু একেবাৰে ফ্লেম ল' কৰি থৈছোঁ, কাৰণ হাই ফ্লেমত বেচন ভাজিলে নহয়, কালাৰ বেয়া হৈ যায় আৰু অলপ পুৰা পুৰা গোন্ধ আহে। আৰু এতিয়া এইখিনি মই খুব লাহে লাহে ভাজি আছোঁ। এই ধৰণে খুব লাহে লাহে ভাজি থাকোঁ। সময়টো কিন্তু বহুত লাগে দেই। আৰু আপোনালোকে এইদৰে একেবাৰে সহজভাৱে এবাৰ বনাই চাব আৰু কেতিয়াও ফেইল নহয়। আৰু এইটো একেবাৰে কোনো চুগাৰ চিৰাপ বনাবও দৰকাৰ নাই আৰু একো বনাবৰো দৰকাৰ নাই। সেইকাৰণে এইখিনি আৰামছে বনাব পাৰে। আৰু ইয়াত মই অলপ ইলাচি পাউডাৰ দি দিছোঁ। ইলাচিখিনি খুন্দি পেলাই যিটো পাউডাৰ ওলাইছে দি দিছোঁ। আৰু ইয়াত মই এতিয়া মই গেছটো বন্ধ কৰি লৈছোঁ আৰু আধা কাপ চেনি গুড়ি দিছোঁ। আৰু এইখিনি গেছটো কিন্তু বন্ধ কৰি দিব, নহ'লে ইফালে দি যাব আৰু তলে তলে জ্বলি যাবগৈ। সেইকাৰণে গেছটো বন্ধ কৰি দিব। ইয়াত মই চুগাৰ চিৰাপ বনোৱা নাই, একেবাৰে সহজভাৱে বনাইছোঁ। আৰু এই ধৰণে চেনিখিনি মই প্ৰথমতে অলপ দিলোঁ, তাৰপিছত আকৌ অলপ দিছোঁ। পূৰা আধা কাপ একেলগে দি দিয়া নাই, অলপ অলপকৈ দিব। দি পেলাই এই ধৰণে লৰাই থাকিব। এতিয়া মই গেছটো জ্বলাই দিম আৰু গেছটো জ্বলাই পেলাই একেবাৰে ল' কৰি থ'ব। ল' কৰি এই ধৰণে মই লৰাই যাম। আৰু যদি বেছি শুকান দেখে, অলপ দেৰি লৰোৱাৰ পিছত যদি বেছি শুকান থাকে, তেতিয়াহ'লে অলপ ঘিউ দি দিব। আৰু যদি হেৰি হৈ যায়, পমি যায়গৈ, তেতিয়াহ'লে দিবৰ দৰকাৰ নাই। আৰু চাওকচোন চেনিখিনি এতিয়া অলপ মেল্ট হৈ গৈছে। আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ মেল্ট হৈ গ'ল। কোনো চুগাৰ চিৰাপৰ দৰকাৰ নাই, ইমান সহজভাৱে হৈ যায়। আৰু এতিয়া মই এখন প্লেটত ঘিউ লগাই থৈছোঁ আৰু এইখিনি মই ঢালি দিম। ঢালাৰ পিছত এইখিনি খুব ভালকৈ বাটি বা যিকোনো বস্তু লৈ পেলাই এইখিনি প্ৰেছ কৰি দিব, যাতে হেৰি হৈ যায়, ধুনীয়াকৈ ছেট হৈ যায়। এই ধৰণে প্ৰথমতে মই চামুচখন দি অলপ হেৰি কৰি লৈছোঁ। তাৰপিছত মই এই ধৰণে লগে লগে ছেট হৈ যায় কিন্তু দেই, খুব ধুনীয়াকৈ ছেট হৈ যায়। আৰু এতিয়া এইখিনি আৰু ফ্ৰিজত নথ'ব, 5-6 ঘণ্টামানৰ কাৰণে এনেই নৰ্মেল ৰুম টেম্পাৰেচাৰত থ'ব। চাব খুব ধুনীয়াকৈ এইখিনি ছেট হৈ যাব। আৰু এইখিনি খুব ভালকৈ মই এই ধৰণে ছেট কৰি লৈছোঁ। আৰু এতিয়া ইয়াৰ ওপৰত মই কিবা ড্ৰাই ফ্ৰুটছ দি পেলাই মই অলপ হেৰি কৰি ল'ম। আৰু এইখিনি প্ৰথম লাগিব যে নাই ছেট হোৱা নাই, কিন্তু পিছত লাহে লাহে ধুনীয়াকৈ ছেট হৈ যাব। ইয়াত মই অলপ পিস্তা কেইটামান এই ধৰণে দি দিছোঁ। দি পেলাই অলপ চামুচেৰে হেৰি কৰি দিব, এই ধৰণে প্ৰেছ কৰি দিব, তেতিয়া এইখিনি বহি যাবগৈ। আৰু এতিয়া 5-6 ঘণ্টামানৰ মূৰত মই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে। আৰু এতিয়া 5-6 ঘণ্টামান হৈ গ'ল, চাওকচোন কিমান ধুনীয়াকৈ ছেট হৈ গ'ল। এয়া চাওক, পূৰা টান হৈ গ'ল। আৰু এটা কথা, বাটাৰ পেপাৰতহে হেৰি কৰিব, নহ'লে কি হয়, উঠাওঁতে অলপ দিগদাৰী হৈ যায় প্লেটত ডাইৰেক্ট ছেট কৰিলে। আৰু যদি দিগদাৰী হয়, নহ'লে আধা ঘণ্টামানৰ কাৰণে আকৌ ফ্ৰিজত থৈ দিব ওলোৱাৰ আগত। আৰু পিছত আপোনালোকে এই ধৰণে উলিয়াই ল'ব। আৰু এতিয়া মই এইটোৰ পৰা ভাঙি পেলাই দেখাইছোঁ, চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এই ধৰণে বনাই